নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কঠোৰ পৰিশ্ৰম কৰে কিন্তু আপোনালোকৰ হাতত ধন জমা নহয়। ঘৰত শান্তি আছে তথাপিও আপোনালোকৰ ঘৰত আয় মাত্ৰা বৃদ্ধি পোৱা নাই। বন্ধু বান্ধৱীসকল, বহু সময়ত মুখ্য দুৱাৰৰ ওপৰত থকা এটা সৰু বস্তুৱে আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ পথ মুকলি কৰি দিয়ে বা অৰ্থ অহাৰ পথ বন্ধ কৰি দিয়ে। আজি মই আপোনালোকক জনাম যে মুখ্য দুৱাৰৰ ওপৰত আমি কি বস্তু লগালে ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু কি ভুল কৰিলে মা লক্ষ্মী ঘৰৰ পৰা গুচি যাব। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণভাৱে বুজি পাব, কিয়নো শেষত এটা মই বিশেষ প্ৰতিকাৰৰ কথা জনাম, যি প্ৰতিকাৰ কৰিলে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰটো স্বস্তিক চিহ্ন। ঘৰৰ পোন প্ৰথম দুৱাৰখনত যদি আপোনালোকে স্বস্তিক চিহ্ন অৰ্পণ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত বা আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰৰ দুইফালে ৰঙা ৰং বা হালধীয়া ৰঙৰ স্বস্তিক চিহ্ন অংকন কৰক। এনে অংকন কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। স্বস্তিক চিহ্নৰ অৰ্থ কি আপোনালোকে জানেনে? স্বস্তিক চিহ্নৰ অৰ্থ হ'ল মংগল, সমৃদ্ধি আৰু পজিটিভ শক্তিৰ উৎস। যদি এই স্বস্তিক চিহ্নটো আপোনালোকে শুক্ৰবাৰৰ দিনাখন দুৱাৰৰ ওপৰত বা দুৱাৰৰ দুইফালে অংকন কৰে তেনেহ'লে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত পৰিব আৰু আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব। ঘৰত থকা বাস্তুদোষ সমাপ্ত হৈ পৰিব। সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ। কিন্তু কিছুমান ক্ষেত্ৰত ইয়াৰ পৰা আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। সাৱধানতাটো এইটোৱেই হ'ল যে ভাগি যোৱা বা মচি যোৱা স্বস্তিক চিহ্ন কেতিয়াও আপোনালোকে দুৱাৰৰ ওচৰত ৰখাটো উচিত নহয়। যদি আপোনালোকৰ দুৱাৰৰ ওচৰত থকা স্বস্তিক চিহ্নটো মচি যাবলৈ ধৰিছে তেনেহ'লে শুক্ৰবাৰৰ দিনা আপোনালোকে গা পা ধুই ৰঙা ৰং বা হালধীয়া ৰং দি এই স্বস্তিক চিহ্ন অংকন কৰক। এনে কৰিলে আপোনালোকৰ বহু শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু লগতে ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈও ধৰিব। 2 নম্বৰটো গণেশদেৱৰ ছবি বা চিহ্ন। আপুনি যদি আপোনালোকৰ ঘৰৰ ধনৰ পথ মোকলাব বিচাৰে বা প্ৰচুৰ পৰিমাণে ঘৰত ধন অহাটো বিচাৰে তেনেহ'লে ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত গণেশদেৱৰ ছবি বা চিহ্ন লগোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰি গণেশদেৱ হৈছে বাধা বিঘিনি দূৰ কৰা, সফলতা আৰু নতুন সুযোগ লৈ অহাৰ দেৱতা। যদি আপোনালোকে ঘৰৰ সন্মুখৰ দুৱাৰত গণেশদেৱৰ ছবি বা চিহ্ন অংকন কৰে বা আপোনালোকে লগায় তেনেহ'লে দেখিবলৈ পাব যে সাক্ষাৎ শুভ শক্তি আপোনালোকৰ ঘৰত জাগ্ৰত হ'বলৈ ধৰিব। সকলো কৰ্মতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। ঘৰলৈ নতুন নতুন সুযোগ সুবিধা আহিব আৰু কিবা কাম যদি আপোনালোকৰ ৰৈ আছে, সেই কাম যদি সম্পূৰ্ণ হোৱা নাই, সেই সকলোবোৰ কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। বিশেষকৈ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ আৰু তথা চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ দেখিবলৈ পাব। চাকৰি বিচাৰি থকা লোকসকলেও এই কাম সুন্দৰভাৱে কৰিব পাৰে। আয়ৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আৰু আয়ৰ নতুন পথ মোকলাই তুলিব গণেশদেৱে। 3 নম্বৰটো নজৰ দোষ বা ধনৰ সুৰক্ষা কৱচ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত বহু ধন আহে কিন্তু কেনি ধন খৰচ হৈ যায় আপোনালোকে গমেই নাপায়। বহু সময়ত আপোনালোকৰ হাতলৈ ধন আহে কিন্তু সেই ধন আপোনালোকে জমা কৰি কেতিয়াও ৰাখিব নোৱাৰে। ইয়াৰ এটা ডাঙৰ কাৰণ হ'ল নজৰ দোষ। আপোনালোকৰ ঘৰত যদি অৰ্থৰ দোষ লাগিছে বা অৰ্থৰ নজৰ দোষ লাগিছে তেনেহ'লে আপোনালোকৰ ঘৰত যিমানেই অৰ্থ জমা কৰিব বিচাৰিব তিমানেই দুগুণ খৰচ হ'বলৈ ধৰিব আপোনালোকৰ। সেই গতিকে মুখ্য দুৱাৰৰ ওচৰত যদি আপোনালোকে নীল চকু লগাব পাৰে নাইবা নেমু আৰু জলকীয়া লগতে লং যদি একেলগে ওলমাই ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰত সকলো সমস্যা সমাপ্ত হৈ পৰিব। নজৰ দোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। কোনোবাই যদি আপোনালোকৰ ওপৰত বা আপোনালোকৰ ঘৰৰ ওপৰত নজৰ দোষ দিছে, সেই সকলোবোৰ নজৰ দোষ আপোনালোকৰ সমাপ্ত হৈ পৰিব। সেইকাৰণে নীল চকু বা নেমু, লং আৰু জলকীয়া একেলগে ঘৰৰ মুখ্য দুৱাৰত ওলমাই ৰাখিবলৈ চেষ্টা কৰিব। 4 নম্বৰটো
তামৰ সূৰ্যৰ চিহ্ন। বাস্তুশাস্ত্ৰৰ অনুসৰি তামৰ সূৰ্যৰ চিহ্ন মুখ্য দুৱাৰৰ ওপৰত লগোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। এনেকৈ কৰিলে সূৰ্যদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, মান সন্মান বৃদ্ধি পাবলৈ ধৰিব, ঘৰত আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আৰু স্থিৰতা বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাব, নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব, অৰ্থ অহাৰ নতুন পথ আপোনালোকে বিচাৰি পাব। সেইকাৰণে বাস্তুশাস্ত্ৰত কৈছে যে তামৰ সূৰ্যৰ চিহ্ন এটা আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত লগোৱাটো শুভ বুলি মনা যায়। বিশেষকৈ যিসকলৰ ঘৰত ধন আহে কিন্তু সেই ধন থমকি নাথাকে, তেওঁলোকে এই কামটো কৰাটো অত্যন্ত শুভ বুলি আৰু ফলদায়ক বুলি মনা গৈছে। 5 নম্বৰটো আম পাতৰ মালা বা ফুলৰ মালা। মুখ্য দুৱাৰত আম পাতৰ মালা বা ফুলৰ মালা লগোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই আম পাতৰ মালা আৰু ফুলৰ মালা আপোনালোকে ঘৰৰ মুখ্য দুৱাৰত যদি লগায় তেনেহ'লে মা লক্ষ্মীৰ শুভ সংকেত আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। মনত ৰাখিব, শুভ বস্তু আপোনালোকৰ ঘৰত ৰাখিলেহে ধনৰ সকলো পথ মুকলি হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে এই কাম কৰিব পাৰে। নতুন নতুন চিন্তাধাৰণা আপোনালোকৰ মনলৈ আহিব, ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। অত্যন্ত সপ্তাহত এদিন আপোনালোকে এই মালাডাল সলাই নতুন মালা এডাল লগাবলৈ চেষ্টা কৰিব। আম পাতৰ মালা লগালেও হ'ব, নাইবা ফুলৰ মালাও আপোনালোকে লগাব পাৰিব। 6 নম্বৰটো সৰু ঘণ্টা এটা আপোনালোকে ঘৰত লগোৱাটো শুভ বুলি মনা গৈছে। এনে কৰিলে নিগেটিভ শক্তি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব আৰু পজিটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। মুখ্য দুৱাৰৰ ভিতৰ ফাললৈ আপোনালোকে সৰু এটা ঘণ্টা লগোৱাটো অত্যন্ত শুভ হ'ব। যেতিয়া আপোনালোকে ঘৰৰ ভিতৰ বাহিৰ কৰিব, সেই ঘণ্টাটোৰ শব্দ শুনিয়েই আপোনালোকৰ ওপৰত থকা বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু আপোনালোকৰ ঘৰত কেতিয়াও কোনো বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰিব। পজিটিভ শক্তি আপোনালোকৰ ঘৰত ভৰপূৰ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব, নতুন নতুন চিন্তা চৰ্চা আপোনালোকৰ ঘৰলৈ আহিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো শুভ হ'ব। সেইকাৰণে ঘৰৰ মুখ্য দুৱাৰৰ ভিতৰ ফাললৈ এটা আপোনালোকে সৰু ঘণ্টা লগাওক। যেতিয়া আপোনালোকে দুৱাৰ ভিতৰ বাহিৰ কৰিব, তেতিয়া ঘণ্টাটো যাতে শব্দ কৰে এনেভাৱে আপোনালোকে কৰিব। এনে কিছুমান বস্তু আছে, যদি এইবোৰ বস্তু আপোনালোকে ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত বা মুখ্য দুৱাৰৰ আশে পাশে ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও শুভ শক্তিৰ আগমন নহ'ব, ধন কেতিয়াও সেই মানুহৰ ঘৰত নাথাকিব। মুখ্য দুৱাৰৰ ওপৰত বা মুখ্য দুৱাৰৰ আশে পাশে কেতিয়াও ভাঙি যোৱা মূৰ্তি ৰখাটো উচিত নহয়। আপোনালোকৰ লোহাৰ লংক মুখ্য দুৱাৰৰ ওচৰত লগোৱাটো উচিত নহয়। বিশেষকৈ লোহাৰত যদি মামৰ লাগিছে, সেই লোহাৰ কেতিয়াও মুখ্য দুৱাৰৰ ওচৰত বা মুখ্য দুৱাৰৰ ওপৰত নলগাব। লেতেৰা বা অন্ধকাৰ যিকোনো বস্তু আপোনালোকে লগোৱাটো উচিত নহয়। ভঙা দুৱাৰ নলগাব মুখ্য দুৱাৰত, আৰু লগতে শব্দ কৰি থকা বস্তু মুখ্য দুৱাৰৰ ওচৰত লগোৱাটো অনুচিত বুলি মনা গৈছে। এইবোৰ মুখ্য দুৱাৰৰ ওচৰত থাকিলে মা লক্ষ্মী আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব আৰু কেতিয়াও আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ আগমন নহ'ব। যিমানেই আপোনালোকে পূজা পাতল নকৰক কিয়, কেতিয়াও মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব। এতিয়া আমি জানি লওঁ আহক বিশেষ প্ৰতিকাৰটোৰ কথা। যদি এই প্ৰতিকাৰটো আপোনালোকে কৰিব পাৰে তেনেহ'লে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ। প্ৰত্যেক শুক্ৰবাৰে সন্ধ্যাৰ সময়ত মুখ্য দুৱাৰৰ আগত এগছি আপোনালোকে ঘিউৰ চাকি জ্বলাব আৰু ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো আপোনালোকে 11 বাৰ জাপ কৰিব। এইটো নিয়মিতভাৱে যদি আপোনালোকে কৰে তেনেহ'লে ধনৰ পথ আপোনালোকৰ মুকলি হৈ পৰিব। লাহে লাহে সকলো অভাৱ অনাটন দূৰ হৈ পৰিব, জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ। যদি এই ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগিলে ভিডিঅ'টো লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ তথা আত্মীয়ৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো সুবিধাটো দিব আৰু কমেণ্টত লিখিব মা লক্ষ্মী।